নমস্কাৰ ইংৰাজী 2024 উপলক্ষে অসমৰ সমূহ ৰাইজলৈ মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৰে জীৱন সুন্দৰ হওক আৰু সকলোৱে সুস্বাস্থ্য অধিকাৰী হৈ থাকক তাকেই মনে প্ৰাণে কামনা কৰিছোঁ 2023ত দেশত বহুত উল্লেখযোগ্য সফলতা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি আয়ত্ত কৰিবলৈ সক্ষম হ'লোঁ আজি ভাৰতবৰ্ষ বিশ্বৰ এখন অতি শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যোৱা 9.5 বছৰ সততা আৰু নিষ্ঠাৰে সুশাসন ব্যৱস্থাৰ জৰিয়তে দিনে নিশায়ে কঠোৰ পৰিশ্ৰম কৰি সঠিক নীতি আৰু সঠিক সিদ্ধান্ত সঠিক কাৰ্যসূচী আঁচনি হাতত লৈ সময়মতে জনসাধাৰণক আস্থা আৰু বিশ্বাসত লৈ ৰূপায়ণ কৰাৰ বাবে উন্নত মানদণ্ডৰে প্ৰতিখন আঁচনি ৰূপায়ণ কৰাৰ বাবে আজি দেশ দুপদুপে আগুৱাই যাবলৈ সক্ষম হৈছে উন্নতিৰ জখলাত ভাৰতবৰ্ষই সৌগৌৰৱেৰে আজি বগাবলৈ সক্ষম হৈছে প্ৰতিজন নাগৰিকক সামাজিক সুৰক্ষা আৰু অৰ্থনৈতিক উন্নয়ন দিয়াৰ তেখেতে যি গ্যাৰাণ্টি 2014 চনত দিছিল সেই গ্যাৰাণ্টিক আজি তেখেতে সঠিকভাৱে সফল ৰূপত সম্পূৰ্ণ কৰি আজি জনসাধাৰণক সামাজিক সুৰক্ষা আৰু অৰ্থনৈতিক উন্নয়ন দিবলৈ সক্ষম হ'ল সমাজৰ আটাইতকৈ দৰিদ্ৰজনক বিভিন্ন আঁচনিৰ যোগেদি সামাজিক মৰ্যাদা প্ৰদান কৰি তেখেতসকলৰ সন্মান সহকাৰে নিজৰ মান স্বাভিমান লগত লৈ জীয়াই থকাৰ বাবে যি সুন্দৰ গণতান্ত্ৰিক ব্যৱস্থা প্ৰদান কৰিলে তাৰ বাবে আজি ভাৰতবৰ্ষৰ জনগণ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত চিৰকৃতজ্ঞ আজি এই সুযোগতে মই অসমৰ ৰাইজকো আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ যোৱা দিনবিলাকত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আপোনালোকেও বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সকলো শ্ৰেণীৰ ৰাইজে মিলিত প্ৰচেষ্টাৰে ভাৰত চৰকাৰৰ প্ৰতিখন আঁচনিক সফল কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ প্ৰতিখন আঁচনিক সফল কৰাৰ ক্ষেত্ৰত যিবিলাক আন্তৰিকতা প্ৰদৰ্শন কৰিলে আন্তৰিকতাৰ সমৰ্থন আগবঢ়ালে তাৰ বাবে মই অসমৰ জনগণকো আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ প্ৰতিগৰাকী ব্যক্তি সুস্বাস্থ্য অধিকাৰী হৈ থাকক মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ফিট ইণ্ডিয়াৰ মুভমেণ্টৰ যোগেদি প্ৰতিজন নাগৰিকক শাৰীৰিক আৰু মানসিকভাৱে সবল আৰু শক্তিশালী হৈ থকাৰ বাবে যিখিনি পৰামৰ্শ আগবঢ়াইছে মন কী বাতৰ যোগেদি এই পৰামৰ্শবিলাক যেন প্ৰতিগৰাকী মানুহে নিষ্ঠাৰে পালন কৰি জীৱনটোক আগুৱাই নিবলৈ সিদ্ধান্ত লয় তাৰ বাবে সকলোৰে ওচৰত মই বিশেষভাৱে আন্তৰিকতাৰে অনুৰোধ জনাইছোঁ আৰু সদু শেষত পুনৰবাৰ ইংৰাজী নৱবৰ্ষই আমাৰ উঠি অহা প্ৰজন্মক অধিক শক্তি প্ৰদান কৰক আৰু সমগ্ৰ সমাজখনে শিক্ষা সংস্কৃতি ক্ৰীড়াৰ লগতে উদ্যোগ বাণিজ্য প্ৰযুক্তি জ্ঞান বিজ্ঞান সকলোকে প্ৰাধান্য দি সমাজখন সৰ্বতো প্ৰকাৰে শক্তিশালী কৰি তোলক তাকেই কামনা কৰি মই পুনৰবাৰ সকলোৰে প্ৰতি শ্ৰদ্ধা নিবেদন কৰি সকলোৰে শ্ৰীচৰণত মূৰ দোৱাই আশীৰ্বাদ বিচাৰি মই আপোনালোকৰ জীৱন শক্তিশালী আৰু সুন্দৰ হৈ থকাটো ঈশ্বৰৰ ওচৰত কামনা কৰিছোঁ ধন্যবাদ জয় আই অসম ভাৰত মাতা কি জয় জয় হিন্দ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ